হেঁপাহ থাকে, হেঁপাহ পূৰণৰো দিন থাকে। মাঘ বিহুৰ উৰুকাৰ বাদে বাৰু হেঁপাহ পূৰণ কৰিবলৈ অন্য দিন লাগেনে? পুৱতি নিশা ৩ বজাৰ পৰা মাছ বিক্ৰী হৈছে আৰু ইয়াত দুখন বজাৰ আছে। যিহেতু ইয়াত পাইকাৰী মূল্যত বিক্ৰী কৰাৰ যি উজান বজাৰৰ মূল বজাৰ, সেই মূল বজাৰখন আছে আৰু আনফালে তলৰ ফালে ব্যৱস্থা কৰি দিয়া হৈছে খুচুৰা ব্যৱসায়ী। আৰু খুচুৰা ব্যৱসায়ীসকলে য'ত মাছ বিক্ৰী কৰিব তাত যাবলৈ এইটো পথ নিৰ্মাণ কৰি দিয়া হৈছে আৰু এই পথেৰে গৈ তলত যিহেতু বালিচৰ আছে আৰু সেই বালিচৰত গৈ এইসকল গ্ৰাহকে তাত মাছ ক্ৰয় কৰিব পাৰিব। আৰু দুয়োফালে যদি আপুনি চাই দেখিবলৈ পাৰিব প্ৰয়াত জুবিন গাৰ্গৰ আলোকচিত্ৰ আৰু প্ৰয়াত ভূপেন হাজৰিকাৰ আমাৰ আদৰৰ শিল্পী দুগৰাকীৰ আলোকচিত্ৰ কাষত ৰাখিছে। আৰু এই পথেৰে গৈ তলত যি বালিচৰ আছে সেই বালিচৰত তেওঁলোকে পচন্দৰ মাছ ক্ৰয় কৰিব পাৰিব। পুৱতি নিশাৰ পৰাই উজান বজাৰৰ মাছৰ বজাৰত আৰম্ভ হ'ল ক্ৰেতা বিক্ৰেতাৰ দৰ-দাম। পুৱাৰে পৰা যিহেতু আমি দেখুৱাই আছিলোঁ কেনেধৰণৰ পৰিৱেশ 6 মাইল বজাৰত, আৰু বৰ্তমান যিমানে সময় বাগৰিছে সিমানেই যথেষ্ট গ্ৰাহকৰ ভিৰ বাঢ়িছে। আৰু বৰ্তমান যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাম। এফালে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যথেষ্ট যি মাছ, সেই মাছ আহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছ আনি গুৱাহাটীত উভৈনদী হৈ পৰিছে। আৰু এই মাছৰ সোৱাদ ল'বলৈ যিসকল গ্ৰাহক আছে, সেই গ্ৰাহকসকল আহি উপস্থিত হৈছে। মাছৰ বাদেও মাংসৰ বজাৰতো একেই ভিৰ, একেই দৰ-দাম। হয়, পচন্দ মাছটো চিতলেই হয় বাৰু, তাকে চাইছোঁ। এতিয়া চিতল মাছ এটা ল'ম এতিয়া। আৰু কিলো কেনেকৈ কৈছে? কিলো চিতল মাছ আপোনাৰ 700ৰ পৰা 1200-1500 ইমানলৈকে বাঢ়িছে। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ। মই প্ৰথমে ভোগালীৰ ওলগ জনালোঁ, কেনেধৰণৰে আজি আহিছোঁ? এনেই মাছটো চাবলৈ আহিছোঁ আৰু কি। গোলাঘাট, যোৰহাট, তিনিচুকীয়া, তেজপুৰ মাছ আৰু মাছ, পিছে ক'ত কিমান দাম? ভোগালীৰ উৰুকাৰ আমি শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু আঘোণৰ সোণগুটি চপোৱাৰ পিছতেই লগে ভাগে এসাঁজ খাবৰ কাৰণে আজি ৰাজ্যবাসী সাজু হৈছে। আৰু আমি উপস্থিত আছোঁ যোৰহাটৰ বৰিগাঁও, যিখন মাছৰ বজাৰ, সেই মাছৰ বজাৰত উপস্থিত আছোঁ। আৰু ইতিমধ্যে যথেষ্ট আজি শীত, যথেষ্ট ঠাণ্ডা পৰিছে, কিন্তু ঠাণ্ডাৰ মাজতো দেখা পোৱা গৈছে বৰিগাঁও যিখন মাছৰ বজাৰ, সেই মাছৰ বজাৰত ইতিমধ্যে লাহে লাহে গ্ৰাহকৰ ভিৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। আৰু ভোগালীৰ উৰুকাৰ দিনটোত পৰিয়ালৰ সৈতে হওক, বন্ধু বান্ধৱৰ সৈতে হওক, সকলোৱে মিলিজুলি এসাঁজ খোৱাৰ অসমীয়াৰ যি পৰম্পৰা, সেই পৰম্পৰা আজিও অক্ষুণ্ণ আছে। অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত আজি গ্ৰাহকৰ ভিৰ বাঢ়িছে। বিশেষভাৱে উৰুকাৰ নিশাটো বা উৰুকাৰ দিনৰ ভাগত সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ যি পৰম্পৰা, তাৰ বাবে এনেধৰণে মাছ বা মাংস ক্ৰয় কৰে আৰু তেওঁলোকে সকলোৱে একেলগে মিলিজুলি এসাঁজ খায়। নলবাৰীতো উৰুকাৰ এসাঁজৰ বিলাসী আয়োজন। দামী দামী মাছ কিনি ঘৰ পালেগৈ গ্ৰাহক। আমি পুৱাৰে পৰা দেখুৱাই আছোঁ নলবাৰীৰ মাছৰ বজাৰ। যিহেতু আজি সকলোৱে পৰিয়াল সহিতে এসাঁজ মাছে মঙহে ভালকৈ খাব, কিন্তু বিশেষকৈ ভোগালী বিহুৰ উৰুকাত দেখিবলৈ পোৱা যায় মাছৰ বজাৰত যথেষ্ট গ্ৰাহকৰ ভিৰ। এই মুহূৰ্তত মই নলবাৰীৰ মাছৰ বজাৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। নলবাৰীৰ মাছৰ বজাৰত দেখিবলৈ পোৱা গৈছে বিধে বিধে আৰি, চিতল, ভকুৱা বা বিভিন্ন প্ৰকৃতিৰ মাছ ওলাইছে। আৰু বিশেষকৈ ক'ব লাগিব যে নলবাৰীত এইবাৰ দুটা মাছে বিশেষকৈ দৃষ্টি আকৰ্ষণ কৰিছে। এটা মাছৰ মূল্য প্ৰায় 30,000 টকা আৰু আনটো মাছৰ মূল্য প্ৰায় 20,000 টকা। বহুতেই কৈছে বজাৰত আজি হেনো মাছ মাংসৰ উজান উঠিছে। সৰু সৰু মাছৰ পৰা 30ৰ পৰা 35 কিলোগ্ৰাম ওজনৰ মাছলৈ যি মাছ লাগে সকলোবিধ মাছেই যোগান ধৰিলে বিক্ৰেতাই। কিছুমান জিলাত প্ৰশাসনৰ ফালৰ পৰা নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰা হৈছিল, যাৰ বাবে মাছৰ দাম যধে মধে ল'ব নোৱাৰিলে ব্যৱসায়ীসকলে। বহু ঠাইত কোনে কিমান ডাঙৰ মাছ ক্ৰয় কৰিব পাৰে তাৰ অঘোষিত প্ৰতিযোগিতা চলে। তাৰ মাজতেই এই দৃশ্য নগাঁৱৰ ডাকৰ ঘাট যমুনা বিলৰ। বিলখনৰ পানীত নামি জুলুকি বালে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। এককাল পানীত নামি মাছ ধৰিলে জিলা প্ৰশাসনৰ মুৰব্বীজনে। স্থানীয় লোকৰ সৈতে টুলুঙা নাৱত উঠি নিজে বঠা মাৰি উৰুকাৰ অনন্য উদযাপন জিলা আয়ুক্তগৰাকীৰ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।